তো যিসকলে গুৱাহাটী জালুকবাৰীৰ ওচৰত এখন ভাল ছেকেণ্ড হেণ্ড বাইক বা স্কুটি বিচাৰি আছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিশেষ হয়। তো আহিছো মা মটৰছৰ লগত আছে নিতু, ভালে আছে নে? আছো। আৰু বহুত দিনৰ মই লগ পালো একচুৱেলি। তোমালোকৰ ডিলাৰটো ৰাণীগেটত আছে? এটা আছে ৰাণীগেট আৰু এটা জালুকবাৰী গোপাল থানত আছে। ওকে, এডিশন ব্লু অপোজিট সাইডে আছে। এডিশন ব্লুৰ অপোজিটতে আছে। ওকে, বাকি এনে ইয়াতে কিমান মান পাই যাব পৰা গাড়ী দেখাও? ইয়াতে পাই যাব 25,000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব। ওকে, মাত্ৰ 25,000 টকাৰ পৰা ষ্টাৰ্টিং হৈ যাব। বাকি ইএমআই ফেচিলিটি अवेलेबल হৈ আছে? ইএমআই হৈ আছে আমাৰ গুৱাহাটী কামৰূপ ৰুৰেল এই দুটা হৈছে আৰু নলবাৰী কিছুমান জায়গা হৈ আছে। ফোন কৰিব মই জনাই দিম। আৰু বাকি এনে গাড়ী কি দেখাবা? গাড়ী দেখা পাবা আপোনাৰ ইয়াতে বহুত ষ্টক আছে। বহুত বুলি ক'লে আপোনাৰ গোটেইখিনি ষ্টক আছে। কেটিএমৰ পৰা বুলেট, হিমালয়া তোমাৰ গোটেইখিনি আছে আৰু। ওকে ওকে, বাকি আমি এখন গাড়ী দেখাই যাও। আপোনাক গোটেইখিনি দেখাও এতিয়া। ওকে, চাওক স্কুটিৰ পৰা যি ষ্টাৰ্ট কৰি দিও। চাওক স্কুটিৰ পৰা কৰি দিও। ভিতৰত কিন্তু বহুতখিনি কেটিএমৰ ৰয়েল এনফিল্ডৰ পৰা গোটেইখিনি আছে, জাবাৰ পৰা গোটেইখিনি আৰু। ওকে, বাকি প্ৰথম এইখনৰ পৰা দেখাই দিছো। আৰু যেহেতু মানে স্কুটি আছে, স্কুটিটোত মিনিমাম এনে 15,000 টকা দিলে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 15,000 টকাৰ পৰা ৰিফাইনেন্স হৈ যায়। ওকে, বাকি এখন এন্ট্ৰক দেখাই দিছো আপোনালোকক। এইখন আছে তোমাৰ 24 ৰ গাড়ী আৰু এক্সটি মডেল। আৰু সেকেন্ড টপ মডেল এইটো ৰেড কালাৰত আছে। তো এইটো প্ৰাইস পাই যাব তোমাৰ 70,000 ত আহি যাব। 70,000 টকা কোৱাসকে জাস্ট আস্কিং প্ৰাইস। যদি ইয়াতে আহে অন টেবল নেগোচিয়েবল হৈ যাব। কমাই দিম আৰু। ওকে, আৰু বাকি এনে কাগজ পাতি ক্লিয়াৰ কৰি দামটো কোৱা হৈ আছে? কাগজ পাতি কিনিটো থাকি যায় আমাৰ। ওকে, বাকি এখন দেখাই দিছো আপোনালোকক। এইখন আছে তোমাৰ 22 মডেল এক্সটি মডেল। এটা টপ মডেলটো একেবাৰে। হয়। আৰু ডুৱেল মিটাৰ থাকে এইটো টপ মডেলটো। এইটো প্ৰাইস যাব তোমাৰ 68,000। ওকে, এখনৰ প্ৰাইস ৰখা আছে 68,000। টায়াৰ চাব পুৰা 100% টায়াৰ চাই গোটেই নতুনখিনি হয়। আপোনালোকৰ পাই আছে এইটো 68,000। 68,000 গাড়ী ৱাশ কৰি দিম। যদি ফাইনান্স কৰিব বিচাৰে মিনিমাম কিমান? 15-20,000 টকা দি কিনে লৈ যাব পাৰে। 15 বা 20,000 টকা দিয়ক আৰু লৈ যাব পাৰিব। তো নেক্সট আৰু এখন এন্ট্ৰক দেখাই দিছো। এইখন আছে তোমাৰ এন্ট্ৰক তোমাৰ 22 মডেলে হয়। আৰু এইখনৰ তোমাৰ টায়াৰ চাৰ গোটেইখিনি আপোনাৰ ব্ৰ্যান্ড নিউৱে হৈ আছে। তো ইয়াৰে প্ৰাইস ৰখা আছে তোমাৰ 58,000। ওকে, এখনৰ প্ৰাইস ৰখা হৈছে 58,000। যিসকলে বিচাৰে 58,000 টকা দিব আৰু লৈ যাব। এখনতো ফাইনান্স হৈ আছে। তো নেক্সট আৰু এখন দেখাই দিছো আপোনালোকক। এইখন আছে তোমাৰ এইখন 22 মডেলে হয়, এক্টিভা 125। তো এইটো প্ৰাইস ৰখা আছে 60,000। ওকে, এখনৰ প্ৰাইস ৰখা হৈছে অনলি 60,000 টকা। 60,000 টকা প্ৰাইস। যদি আহি কিনে চাব একদম ধুনীয়া হৈ আছে গাড়ী। আৰু 15,000 টকা দিব ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। ওকে, বাকি এখন দেখাই দিছো আপোনালোকক। এইখন আছে 24 ৰ গাড়ী। চাই লওক গাড়ী ধুনীয়া একদম হোৱাইট কালাৰ আৰু আপোনাৰ গ্ৰে কালাৰত। দুটা কালাৰত আছে। গাড়ীখন ধুনীয়া একদম মানে। তো আপোনাৰ এইখনৰ পাই যাব 75,000 আহি যাব। ওকে, এখনৰ প্ৰাইস আহিব 75,000। 75 ত পাই যাব এইটো। ওকে, যিসকলে বিচাৰে 15 পৰা 20,000 টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব এইখন। ওকে, চাওক যিসকলে বিচাৰে আহি কিনে চাওক টায়াৰ ফুললি 100% আৰু গাড়ীটো কিন্তু ধুনীয়া হৈ আছে। বাকি এইখন দেখাই দিছো আপোনালোকক। এইখন আছে তোমাৰ ৰাইডাৰ হয় আৰু এইটো প্ৰাইস 23 মডেল হয় এইটো। টায়াৰ চাৰ গোটেই নতুনে হয়। কালাৰটো অলপ ইউনিক কালাৰ হয়, মানে ইয়েলো কালাৰ। বহুত কমে পোৱা যায়, এইটো কালাৰটো নাথাকে। তো এইখনৰ পাই যাব তোমাৰ 70,000 আহি যাব। ওকে, এইখনৰ প্ৰাইস কোৱা আছে 70,000। যিসকলে বিচাৰে 70,000 টকা কোৱা আছে, আহি কিনে চাব পাৰে। গাড়ী কিন্তু ধুনীয়া হৈ আছে। বাকি এখন জুম এখন আছে। জুম আছে 24 ৰ গাড়ী। ব্লু কালাৰ চাব পাৰে। গাড়ীখনৰ একদম ভালে কণ্ডিশ্যন, মাইলেজটো ভালে পায় এইবিলাক গাড়ী। আজিকালি বৰ্তমান এইটো বেছি চলি আছে। তো এইখন বেছি প্ৰাইস ৰখা নাই, অনলি 60,000 ত 24 ৰ গাড়ী লৈ যাব পাৰে। অনলি 60,000 টকা। 60,000 টকা। ওকে, চাব পাৰে। আহিলে আৰু কিবা এটা নেগোচিয়েট কৰাই দিম। আহিব খালি। ওকে ওকে, চাব পাৰে। এইখন আহিব। তো নেক্সট চাব পাৰে এখন পালসাৰ 125। যিসকলে বিচাৰে পালসাৰ 125 চাই লব পাৰে, একদম ধুনীয়া হৈ আছে। পালসাৰ এইখন 125 এইটো তোমাৰ 21 ৰ 22 মডেল হ'ব। তো এইখনৰ তোমাৰ 60,000 লাগিব। কিমান আহি যাব? 60,000 পালে। 60,000 টকা পালে এখনো মানে এৰি দিব আৰু ফাইনান্স হৈ যাব ন? ফাইনান্স হৈ যাব। 20,000 টকা দিলে লৈ যাব পাৰে। অনলি 20,000 টকা দিব আৰু গাড়ী লৈ যাব পাব। একদম গুৱাহাটী 125 মাইলেজৰ কাৰণে খুবেই ভাল। সুইগি জমেটো কোনোবা যদি গুৱাহাটীত মাৰিম বুলি ভাবিছে এইখন লৈ যাব পাৰে এবাৰ চাব। একদম ধুনীয়া হৈ আছে। দেখাই দিছো। তো এইখন তোমাৰ এক্সেস হয়। এইখনৰ মাইলেজৰ কাৰণে খুব কিং হয়। মাইলেজ খুব ভাল পাব। আৰু 18 মডেল এইটো। প্ৰাইস ৰখা আছে 30,000। ওকে, 30,000 টকা। অনলি 30,000 টকা। 30,000 টকা দিয়ে এইখনত সুইগি জমেটো মাৰিব পাৰে আপোনালোকে। এইবিলাক কেছত ল'ব লাগিব একচুৱেলি। ওকে, ডাইৰেক্ট 30,000 টকা। ডাইৰেক্ট 30,000 টকা কেছত ল'ব পাৰে এইবিলাক। বাকি এইখন দেখাই দিছো। এইখনৰ তোমাৰ প্ৰাইস এইখনৰ 18 ৰ মডেলে হয়। এইখনৰ প্ৰাইস ৰখা আছে 30,000 ৰখা আছে। ওকে, এইখনৰ 30,000 টকা। 30,000 টকা দি এইখন লৈ যাব পাৰিব। যিসকলে বিচাৰে এইখন দেখাই দিছো আপোনালোকক। এইখন আছে এক্টিভা, যোনে বিচাৰিছে এক্টিভা লাগে। ব্লু কালাৰত এটাই আছে। এইটো পাই যাব 30,000 টকা। ওকে, এইখনো মানে 30,000 টকা। এইখনৰ 30,000 টকা। লাইন লগাই দিছো 30,000 টকা লাইন। ওকে, 30,000 টকা। যোনটো লাগে আপোনালোকক চাই ল'ব। ডাইৰেক্ট মানে ডাউন পেমেন্ট নহয়, ডাইৰেক্ট 30,000 টকা দিব আৰু লৈ যাব। লৈ যাব পাৰে। বাকি আমি ভিতৰলৈ যাম, মানে ভিতৰটো মানে আৰু এখন আছে তোমাৰ। এইখন দেখাই লওঁ। এইখন লেডিছৰ কাৰণে খুবেই ভাল। লেডিছৰ কাৰণে
প্ৰিয় আৰু এইখন গাড়ী হয় হয় এইখনত তোমাৰ পাই যাব নে 25,000 এইখন লৈ যাব পাৰে অনলি 25,000 25,000 টকা দি এইখন লৈ যাওক আৰামত চলাই থাকক ওকে চাব পাৰে গুৱাহাটী ষ্টেচন হয় অনলি 25,000 টকা দিব আৰু লৈ যাব গাড়ী কিন্তু ধুনীয়া হৈ আছে এখন স্কুটি এইখন আছে তোমাৰ এক্টিভা 125 হয় ভাল কণ্ডিশ্যনত আছে গাড়ীখন অলপমান হেৰি হৈছে আৰু একো নাই অলপ থাকিবই এইখিনি স্কেচ আছে অলপ হয় হয় তো এইবিলাক 19ৰ মডেল 38,000 পাই যাব এইবিলাক 38,000 লৈ যাব যদি এই ভিডিঅ' চাই আহা বুলি হয়। কয় আৰু কিবা এটা কমাই দিব হ'ব কিবা এটা মিলাই দিম আৰু ওকে চাব পাৰে তো আমি ভিডিঅ'লৈ আহি গ'লো আৰু ফাৰ্ষ্ট গাড়ীখন আমি দেখাবলৈ খুজিছো চাব পাৰে এখন আৰচি ন আৰচি আছে তোমাৰ এইখন 2023ৰ মডেল 23 মডেল হ'ব হয় গাড়ী এটা সিঙ্গেল স্টেচন চাই লওক আপুনি গাড়ী শ্বৰুম কণ্ডিশ্যন গাড়ী একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে যিসকলে বিচাৰে একদম ধুনীয়া হৈ আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন ব্ৰেণ্ড নিউ কণ্ডিশ্যন শ্বৰুম হয় আৰু মানে শ্বৰুমৰ দৰে ব্ৰেণ্ড নিউ যেনেকে পাব তেনেকে আছে গাড়ী হয় হয় বাকি 2022 চনৰ বুলি ক'লে ন 23 মডেল ওকে 2023 হয় 23 মডেল হ'ব এইটো 1,53,000 টকা আছে 1,53,000 3,000 চাব পাৰে যিসকলে বিচাৰে RC 200 যদি এখন লয় একদম নথকে আহি কিনে চাব পাৰে 200 cc হয় ন এইটো হয় 200 cc হ'ব 200 cc যিসকলে বিচাৰে আহি কিনে চাব পাৰে 1,53,000 এইখন লৈ যাব পাৰে একদম ট্ৰান্সফাৰ কৰাই কিনে ওকে বাকি ৰিফাইনেন্স কৰিলে কিমান 40 ৰিফাইনেন্স 50 নহয় আপোনাৰ 70,000 মান লাগিব ওকে 70,000 মান লাগিব 70,000 লাগিব ওকে চাব পাৰে বাকি R15 এখন দেখা দিছো তো এইখন R15 আৰু ভাৰ্জন 4 হয় এইটো ব্লেক কালাৰত তো এইটো 23 মডেল হয় এইখনৰ প্ৰাইস আছে 1,42,000 ওকে 1,42,000 42,000 যিসকলে বিচাৰে 1,42,000 পাই আছে গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে আহি কিনে চাব পাৰে ইএমআই হৈ যাব মিনিমাম ধৰক ইএমআই হৈ যাব 50,000 টকা দিলে লৈ যাব পাৰে 50,000 টকা দিব আৰু লৈ যাব তো নেক্সট VT এখন দেখাই দিছো VT এখন 20 এইখন 23 মডেল ব্লেক কালাৰত আছে হয় আৰু 23 মডেল হলে এইটো প্ৰাইস ৰখা আছে তোমাৰ 1,20,000 ওকে 1,20,000 টকা 1,20,000 টকা আহি যাব এইটো যিসকলে বিচাৰে 1,20,000 টকা দাব লগা পাই আছে চাব পাৰে টায়াৰ ফুললি 100% টায়াৰো একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ওকে চাব টায়াৰ লাৰিব নালাগে আপোনালোকে একদম ব্ৰেণ্ড নিউ হৈ আছে বাকি এখন ৰয়েল এনফিল্ড দেখাই ৰয়েল এনফিল্ডৰ আছে ষ্টক তোমাৰ এইটো 21ৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইস ৰখা আছে তোমাৰ 1,10,000 1,10,000 ওকে 1,10,000 টকা দাব লগা এখন ৰয়েল এনফিল্ড পাই আছে যিসকলে বিচাৰে আহি কিনে টায়াৰ আছে গোটেই নতুন চাই লওক আপোনালোকে টায়াৰ চাব পাৰে পুৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি দিছে টায়াৰ লাগি আছে দুইটা নতুন ন দুয়োটাই নতুন হয় ওকে বাকি এইখন দেখাই দিছো আপোনালোকক গাড়ী আপোনাৰ এতিয়া আছে এৰক্স তোমাৰ এইটো 24ৰ মডেল হয় আৰু এইখনৰ প্ৰাইস ৰখা আছে 1,22,000 ওকে 1,22,000 টকা যিসকলে বিচাৰে আহি কিনে চাব পাৰে 1,22,000 টকা দাব লগা পাই আছে 24ৰ মডেল দি আছো আমি এৰক্স আৰু এইখন নতুন ল'ব গ'লে চাগে আপোনাৰ 1,90,000 মান 80,000 90,000 পৰি আছে ওকে 1,90,000 মান পৰি যাব ন 1,90,000 মান পৰিছে নিউ Okay, প্ৰাইসত sir. আৰু ফুল এক্সেসৰিজ লাগি আছে গাড়ীৰ লগত একদম মানে একো লাৰিব নালাগে আৰু ওকে স্যার জাস্ট তেল ভৰাই চলাব লাগে তেল ভৰাব লাগে চলাব লাগে আৰু ৰিফাইনেন্স কৰিলে আপোনাৰ এইটো 40,000 50,000 ৰ ভিতৰত ডাউন পেমেন্ট আহিব 40,000 40,000 50,000 ৰ ভিতৰত লাগি যাব এইখিনি ওকে বাকি এখন দেখা দিছো আপোনালোকক এইখন আছে তোমাৰ এক্টিভা 6G মডেল বহুতৰে বিচাৰি থাকে 6G মডেল বৰ্তমান এতিয়া এটাই আছে ষ্টকত আৰু এইটো পাই যাব তোমাৰ 62,000 আহি যাব এইটো 62,000 হয় 62,000 আহি যাব এইটো Okay, only 62,000 একদম ব্র্যান্ড নিউ কন্ডিশন আছে গাড়ী চালেই গম পায় ওকে only 62,000 পাই আছে যদি ৰিফাইনেন্স কৰে কিমান 20,000 ৰিফাইনেন্স 20,000 টকা দিলে ওলাই যাব এইটো 20,000 টকা দিব আৰু আপোনালোকে এখন ৰিফাইনেন্স কৰি লৈ নেক্সট আপোনালোকক ডমিনাৰ এখন দেখা দিছো ন ডমিনাৰ আছে তোমাৰ ফুলি ব্র্যান্ড নিউ কন্ডিশনৰ আছে এক্সেসৰিজ লাগি আছে আৰু এইটো তোমাৰ 20 মডেল এইখনৰ প্ৰাইস ৰখা আছে 1,48,000 ওকে 1,48,000 ডমিনাৰ 400 কিন্তু চাই হ'ব লাগে গাড়ীখন যিসকলে বিচাৰে 1,48,000 48,000 এনেকুৱা কন্ডিশনত নাপাব গাড়ী টায়াৰ কন্ডিশন চাই লওক গাড়ী কন্ডিশন আগৰ টায়াৰ পাছত টায়াৰ গোটেই একদম নতুন যিসকলে বিচাৰে আহি কিনে চাব পাৰে ডাইৰেক্ট 400 হয় 400 হয় তাকো 250 নহয় ডাইৰেক্ট 400 400 দিছো আমি ওকে চাব পাৰে 1,50,000 হয় 1,48,000 ওকে 1,48,000 এইটো লৈ যাব পাৰিব আপোনালোকে ওকে আৰু ৰিফাইনেন্স কৰিলে আপোনাৰ 60-80,000 মান 60-70,000 ৰ ভিতৰত আহি যাব ডাউন পেমেন্ট ওকে চাব পাৰে তো নেক্সট আপোনালোকক হিমালয়ন এখন দেখিছো হিমালয় আছে এইখনত তোমাৰ 20 মডেল আৰু একদম কম প্ৰাইস ৰাখিছো এইখনত 1,41,000 ওকে 1,41,000 41,000 আহি যাব 1,41,000 পাই যাব 1,41,000 এইটো লৈ যাব পাৰিব আৰু ৰিফাইনেন্সো হৈ আছে ৰিফাইনেন্স কৰি ল'ব পাৰিব ওকে যিসকলে বিচাৰে আহি কিনে চাব পাৰে গাড়ী কিন্তু একদম ধুনীয়া হৈ আছে টায়াৰ চাবা ফুললি 100% বাকি এখন ESD দেখাই দিছো ন এইখন ESD আছে তোমাৰ 22 মডেল হয় গাড়ী সাব সিঙ্গেল স্কেচ নাই কিন্তু ধুনীয়া একদম
গাড়ী টায়াৰ চায়াৰ গোটেই টায়াৰ এইবাৰ বঢ়িয়া বঢ়িয়া টায়াৰ আহিছে কিন্তু এইবাৰ গাড়ী বিলাকৰ ষ্টক মানে এইবাৰ বঢ়িয়া ষ্টক আহিছে হয় কোনো এখন গাড়ীৰে তাৰমানে তোমাৰ টায়াৰৰ মানে প্ৰব্লেম নাপায় আপুনি টায়াৰ গোটেইখিনি 100% ৰিপেয়াৰ থকা পাব ওকে চাব বাকী এইখন কিমান মান এইখনৰ 22 মডেল এইখনৰ পাই যাব তোমাৰ 1,25,000 ওকে 1,25,000 25 আহি যাব আছে চাব তো নেক্সট এখন দেখাই দিছো আপোনালোকক এইখন ডমিনাৰ 24 ৰ মডেল 250 হয় এইটো হয় 250 বহুত ডিমান্ডেবল হয় আৰু ৰানিং আছে তোমাৰ 20,000 মান ৰানিং আছে হয় এইখনৰ প্ৰাইস ৰখা আছে তোমাৰ 1,55,000 ওকে 1,55,000 আপোনালোকে এখন পাই আছে যিসকলে বিচাৰে আহি কিনে চাব পাৰে গাড়ী কিন্তু কণ্ডিশ্যন ধুনীয়া হৈ আছে ধুনীয়া নহয় একদম ব্ৰেণ্ড নিউ আৰু ওকে ব্ৰেণ্ড নিউ হৈ আছে ব্ৰেণ্ড নিউ শ্বৰুম কণ্ডিশ্যন একদম যিসকলে বিচাৰে আহি কিনে চাব পাৰে টেংকি চেংকি একদম ধুনীয়া হৈ আছে স্কেচ নাপাব এটাও স্কেচ নাপায় বাকি ফাইনান্স কৰিলে কিমান 50,000 ফাইনান্স কৰিলে এইটো তোমাৰ 70,000 মান লাগিব 70,000 মান নে ওকে চাব পাৰে বাকি এখন হিমালয়ন দেখা দিছো আপোনালোকক এইটো হিমালয়া তোমাৰ হ'ব 21 ৰ মডেল হয় এইখনত প্ৰাইস ৰখা আছে 1,48,000 ওকে 1,48,000 আপোনালোকে এখন হিমালয়ন পাই আছে যিসকলে বিচাৰে আহি কিনে চাব পাৰে 1,48,000 লৈ যাব ফুল এক্সেসৰিজ লাগিছে এক্সেসৰিজ কিনিব লাগিলে চাগে 10-15,000 টকা লাগিব ওকে চাব পাৰে ইমান ধুনীয়া আছে গুৱাহাটী ষ্টেচন গাড়ী যিসকলে বিচাৰে আহি কিনে চাব পাৰে NS আছে 200 একদম কম বাজেটত যদি কোনোবাই বিচাৰিছে 200 টো হোৱাইট কালাৰত আছে বৰ্তমান এইটো 20 মডেল এইখনৰ প্ৰাইস ৰখা আছে 65,000 ওকে only 65 হয় 65 ত লৈ যাব যিসকলে বিচাৰে NS 200 only 65 ত লৈ যাব পাৰে এইখন ওকে চাব পাৰে যিসকলে বিচাৰে আহি কিনে চাব পাৰে কম বাজেট যাৰ আছে আৰু এইখন লৈ চাব পাৰে এবাৰ ইচ্ছা কৰিলে ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব এইখন ওকে এইখনকো ফাইনান্স হৈ যাব 30,000 মান লাগিব 30,000 মান টকা 30,000 মান দিব লাগিব 30,000 মান টকা দিব আৰু NS লৈ যাব যিসকলে বিচাৰে তো নেক্সট আপোনালোকক দেখাই দিছো এখন আৰু এখন হিমালয়ান চাব পাৰে হিমালয়া ষ্টক বহু আছে আমাৰ তাত দিয়া তো যদি কোনোবাই বিচাৰি আছে হিমালয়া লাগে তো আহিব পাৰে ডাইৰেক্ট কন্টাক্ট কৰক মামতৰ ওচৰত এইখন তোমাৰ 21 ৰ মডেল হয় এইখন তোমাৰ পাই যাবা 1,55,000 55 ত আহি যাব এইটো গাড়ী ওকে চাব পাৰে যিসকলে বিচাৰে 1,55,000 আপোনালোকক পাই আছে এইখন হিমালয়ান টায়াৰ চাব একদম 100% গ্ৰিপ ফাইনান্স হৈ যাব চিন্তা ফাইনান্স হৈ যাব আপোনাৰ 80,000 মান দিলে লৈ যাব পাৰিব ওকে চাব আপোনালোকক ক্লাছিক এখন দেখাই দিছো চাব পাৰে ক্লাছিক আছে গান মেটেল কালাৰত একদম ব্ৰ্যান্ড নিউ কন্ডিশন চাই লওক গাড়ীখন কিন্তু BS4 মডেল হয় গাড়ীখন ওকে BS4 মডেল BS4 মডেল হয় গাড়ীখন চাই লওক এবাৰ 55,000 চলছে প্ৰাইস কিমান মান আহি যাব এইখনৰ এইখন আহি যাব তোমাৰ 85,000 আহি যাব 85,000 কোৱা আছে আস্কিং যদি ইয়াতে আহে নেগোচিয়েবল কৰি দিব অলপ কিবা এটা মিলাই দিম কিন্তু গাড়ীখন চাই লওক আগতে ব্ৰ্যান্ড নিউ কন্ডিশন একদম গাড়ী চাই লও গাড়ী পুৰা মেইনটেইন কৰা গাড়ী হয় ধুনীয়া হৈছে একদম বৰ্তমান এটা স্কেচও লগোৱা নাই কিন্তু গাড়ীখন ভালকে ৰাখিছে যোনে ৰাখিছে ওকে চাব পাৰে টেংকি চেংকি চব একদম ধুনীয়া হৈ আছে বাকি আপোনালোকক MT এখন দেখাই দিছো চাব পাৰে MT এখন আছে এইখন হ'ব তোমাৰ 23 মডেল চাওক গাড়ীখন 23 মডেল এইখনৰ প্ৰাইস ৰখা আছে 1,50,000 ওকে 1,50,000 টকা কোৱা আছে 1,50,000 আহি যাব এইটো ওকে 1,50,000 টকা কোৱা আছে যিসকলে বিচাৰে 24 ৰ মডেল হ'ব এইটো চাব পাৰে 2024 ত হয় 24 ৰ মডেল ওকে চাব পাৰে বাকি ইয়াৰ বাহিৰেও বহুতখিনি গাড়ী আছে গাড়ী আছে বহুখিনি ষ্টক আছে গাড়ী যি লাগে কন্টাক্ট কৰিলে হ'ল যি লাগে তাকে দিব পাৰিম আমি বহু ষ্টক বাকি এনে এড্ৰেছটো কোনখিনিত আছিল এড্ৰেছটো তোমাৰ এখিনি জালুকবাৰী গোটানগৰ গোপাল থান হয় ঠিক আপোনাৰ যিটো ৰেডিসন ব্লু আছে ৰেডিসন ব্লুৰ অপজিটতে আছে আমাৰ ডিলাৰ ওকে মাতৰছে পাই যাব ওকে বাকি এনে ভিডিঅ' চাই আহা বুলি ক'লে কিবা ভিডিঅ' চাই আহা বুলি ক'লে কিবা এটা নিশ্চয় ডিসকাউন্ট কৰাই দিব পাৰিম মই ওকে ফোন কৰি কিনে আহিব আপোনালোকে ভিডিঅ' চাই আহি কিনে সাবস্ক্ৰাইব কৰিব ওকে তো ধুনীয়াকৈ এটা ডিসকাউন্ট দি দিম আপোনালোকক ওকে স্ক্ৰীনশ্বটটো দেখাই দিলে আৰু ভাল হ'ব স্ক্ৰীনশ্বট নেদেখালে নাই সাবস্ক্ৰাইব কৰি আহিলে হ'ব আৰু ওকে ওকে বাকি এইখিনি আছিল ন হ'ব হ'ব আৰু বেলেগ বেলেগ দিনা আৰু বেলেগ ষ্টক দেখাম আমাৰ এতিয়া বৰ্তমান এইখিনি ষ্টক আছে চাই ভালকৈ ওকে স্কিন নকৰাকৈ চাব ওকে